হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ হেল্ল' এভৰিৱান মই ৰাকেশ আৰু মই গৈছোঁ আমাৰ অসম নলবাৰীৰ পৰা চিচিকে যাই থাকোঁলে আৰু আজি আছিলোঁ আমি ইয়াত এইখন ধাবাত আৰু ইয়াত বঢ়িয়াকৈ আমি ৰাতি টেণ্ট টানি আছিলোঁ আৰু এইফালে এখন ধাবাখন আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক মই দেখাই আছিলোঁ অলপ মানে যাব লাগিব অলপ আগতে বহুত আছিলে এতিয়া কমি গ'ল অলপমান মই দেখাই আছোঁ আপোনালোকক এই পিছত দি চাবাই পাৰে এইগিলা এই মেঘ চক মেঘগেলা আহি লাগি যায় আৰু আমাক ঢাকি দিছিল এফালে গোটেই গোটেই ঢাকি দিছিল অলপ আগতে একদম ৰাস্তা ৰাস্তা দেখা নাপায় এগেলা চাব একদম এই চালা কিমান মেঘ এইফালে মানে এইখন পাহাৰটো দেখা নাপায় গৈছে একদম গোটেই তো এতিয়া ধাবাতে কিবা এটা খাই ওলাই যাওঁ ইয়াৰ পৰা লগ পাইছোঁ অলপ আগত তো গাছ তাৰ পৰা আহিলোঁ হ'লে আৰু আপোনালোকে ভাবিব পাৰে এই যে এগলা কুঁৱলী বুলি নাহমানো কুঁৱলী নহয় গোটেই মেঘ এগলা মানে ইমান ওপৰত আহি আছোঁ আমি চাইকেল লৈ লৈ চাইকেল দেখছি না ঠেলি ঠেলি আনিব লগা আহিছে মানে চলাই আনিব নোৱাৰি তো আৰু প্ৰায় 5 কিলোমিটাৰমান ওখ আছে তাৰপিছত আৰু ডাউন হ'ব কথা নাই পূৰা মেঘে আড়াল কৰি দিছে চাব পাৰে একদম পূৰা মেঘ চালা চলো আরে মজা লাগছে কিন্তু একদম তো গাইছ এইফালে এখন এইখন ধাবাখন দেখছি না এই ৰাতি সোমাইছিলোঁ মানে আমি সুধিলোঁ কি আছে খাবৰ কাৰণে তো কৈছে যে আলু পৰঠা হ'ব আলু পৰঠা খাব পাৰিবা মই ঠিক আছে ভোক লাগিছে যিহেতু খাই লওঁ আৰু এনেও দাম চাম বেছি যিহেতু আৰু দাম চাম চাই লাভ নাই প্ৰায় 1.5 ঘণ্টামান বহিলোঁ এটাৰো গুৰুত্ব নাই মানে গুৰুত্বই নাই এগলা সেনে ভিতৰত কোনোবাই বিজি টানি চিগাৰেট টানি বহি গৈছে বনাবা হেৰি কি হ'ল কি কৈছে কি কৈছে 2 মিনিট তাৰ গুচি গৈছোঁ মই বোলো যোৱা আগত খামা এনেকৈ ৰখি থাকিব পাৰি নেকি তাৰ গুৰুত্ব নাই আমিতো এনেই নাখাওঁ না আমি পইচা দি খাম না আৰু ইয়াৰ অলপমান অসুখ আনিছে ইয়াক ঔষধ খুৱাব লাগে টেবলেট খাব লাগে ইয়াকতো সোনকালে খুৱাব লাগিব না গতিকে কি ক'ম আৰু এনে গুচি আহিছোঁ আগত খাই ল'ম গাইছ তো গাইছ বৰ্তমান বোলে মোৰ চাইকেল আনিছে কাৰণ মই আকলা আহি আছোঁ মানে মনোজৰ কিবা অলপ অসুখ আনিছে মনোজ ভাইৰ আৰু আমি যাব লাগিব এইফালে আগত এইফালে এই গাড়ী যাই আছে এখন দুখন গাইছ আগত চাব সেইটো ৰাস্তা দি এনেকৈ আমি যাব লাগিব কিমান ওখ বাপৰে বাপ এনেকৈ যাই কিনে এইফালে একপাক ঘূৰি এফালে দি এনেকৈ যাব লাগিব বাপৰে বাপ তো গাইছ সাইকেল ঠেলে ঠেলে অবস্থা একদমই বঢ়িয়া কেনা ভাই বঢ়িয়া না হৰ হৰ মহাদেৱ কি ক'বা চাইকেল ঠেলে কেনে লাগছি ভালে হে ভালে মহাদেৱ পাব লাগিব কষ্ট কৰিব লাগিব ন আৰু আহি কিনে অলপমান এইফালে লৈছোঁ ভাত দিব বাৰু ৰুটি আৰু এখন দিব এইফালে এইখিনি দিছে আৰু এটা বস্তু দেখাইছোঁ ক'ত যাব লাগিব জানে না এই পানী এনেকৈ পাৰ হৈ গুচি যাব লাগিব এই এনেকৈ পাৰ দি যায় একদম ওপৰত নাই দে গাইছ অলপমান মোবাইল চোবাইল চাৰ্জ দি কিনে খাই লৈ কিনে লগ পাইছোঁ তো গাইছ আমি ওপৰ পাইছোঁ জানে এনেকৈ এইটো ৰাস্তা এইটো অলপ মই অলপ জুম কৰি দিম বাৰু এইটো ৰাস্তা নাও যে দেখা পাইছি এইটো এনেকৈ ঘূৰি 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 এনেকৈ ঘূৰি ঘূৰি আহি আহি এফালে এনেকৈ ঘূৰি আহি বৰ্তমান এইফালে তাৰ পৰা আৰু এনেকৈ উঠি যাব লাগিব একদম পূৰা দেখছি না গাড়ীয়ে নাযায় উঠি ইমান ওখ তো পূৰা একদম ওখত আছে আমাৰ মহাদেৱ ইমান ওখত খেলা তলত জেগা নাপালাক কত তো যাৰেকো পিছে পিছে আহি আছে আৰু আগত যাৰে ৰ'ব আৰু অলপ পূৰা মেঘগেলা একদম লাগি গৈছে তো যাৰে কৰিব আগলৈকে আৰু ফাইনেলি বহুত সময়ৰ মূৰত কিবাকে নামি না ৰাস্তাত আহিলে এইফালে চাব পাৰে নামি না ৰাস্তাটো আহিলে কিবাকে বাপৰে বাপ আধা মৰা হৈ গৈছোঁ গাইছ তো যাৰে তলক লাগি চলো এনেকৈ ব্ৰেকত হাত ধৰি ধৰি যাই লাগিব গাইছ বাপৰে বাপ
তো গাইছ প্ৰায় ভালেখিনি আহি এতিয়া অলপ বহিছোঁ মানে ইয়াতে অলপ বহা জাগা আছে বঢ়িয়া তো আপোনাক এটা ভিউ পইণ্ট দেখাই আছোঁ চাহ বাৰে ভিউ পইণ্টটো কি মজা লাগছে না চাহ বাৰে আছে আৰু আমি এই ওপৰৰ পৰা এনেকৈ নামি ডাইৰেক্ট পেডেল মাৰিবই নালাগে দেৱপ্ৰয়াগলৈকে প্ৰায় আৰু 9 কিলোমিটাৰমান আছে তো 9 কিলোমিটাৰটো গাইছ পেডেল মাৰিব নালাগে এনেকৈ নামি যাই ৰাখিলে হ'ল এইফালে নামি যাই ৰাখিলে হ'ল এফালে এনেকৈ তো যাই থাকোঁ দেৱপ্ৰয়াগলৈকে আৰু আপোনালোকক দেৱপ্ৰয়াগত বঢ়িয়াকৈ দেখাম যিখিনি দেখাব লগা আছে আৰু দুটা আহিব নাই মই আগত যাই থাকোঁ দিয়ক লগ পাই আছোঁ তো গাইছ এইফালে দেৱপ্ৰয়াগ পামে তাৰ মাজতে আমাক তিনিওটাকে ইয়াত আমি লগ পালোঁ আৰু আমাক অলপ অলপ মানে কি সহায় কৰিলে আপোনালোক কা আছে कर्नाटका आप लोग आ गया क्या केदारनाथ से तो एक बार जोर से बोले हर हर महादेव बढ़िया बढ़िया हर महादेव जय श्री केदार तो অশেষ ধন্যবাদ আমাক এনেকৈ অলপ অলপ মানে কি সহায় কৰাৰ কাৰণে তো হৰ হৰ মহাদেৱ তো গাইছ মোৰ হাতত চাব পাৰে এনেকৈ পইচা আছে আৰু এইফালে মোৰ স্কেনাৰটো মাৰি দিছে তেওঁলোকে কিন্তু তাৰ মাজতে কথা এটা কওঁ চাওক পইচাটো ডাঙৰ বস্তু নহয় এক নম্বৰ কথা তেওঁলোকে ইমান দূৰৰ পৰা আহিছে আমিও ইমান দূৰৰ পৰা আহিছোঁ তেওঁলোকে আমাক দেখা পাই কিমান মিনিটনো হৈছে আৰু 1 মিনিটো হোৱা নাই দেখা পাইছে আমাক গেছে আমাৰ কাষলৈকে যাই কথা পাতি কিনে আমাৰ এনেকৈ সেই কিবা কিবি ক'লাক আৰু চ' মানুহ মানে মৰম সন্মান সেইখিনি বহুত ডাঙৰ বস্তু গাইছ সঁচাকৈ আৰু মানুহখিনি মৰমীয়াল বহুতে মৰমীয়াল আৰু গোটেইখিনি যিমানখিনি মানুহ আছিল মানে দুখন বাছত মানুহ আছে সিহঁতৰ তো গোটেইকেইটাই আহি আমাৰ ফটো উঠছি কথা পাতিছি তো ভাল লাগছে মানে এনেকৈ মানে লগ পাৰিলে কিছুমান মানুহ এনেকৈ আছে আৰু আমি আগত এনেকৈ এটা দুটা লগ পাইছোঁ যে কিছুমানে মানে ডাউন দিব চেষ্টা কৰে কিন্তু এইগিলাখান মানুহ ইমান সেই নহয় আৰু মানে এইগিলা মানে মনত বেয়া ভাইবগিলা নাহেয়ে তো যাওঁ আৰু এইফালে পিছফালে ভিউ চাব পাৰে বঢ়িয়া তো দেৱপ্ৰয়াগ যাওঁ আৰু মানে মনোযোগ অকণমান মানে হেৰিটো গা ভাল নহয় তো সেইকাৰণে আমি ৰখি যাই আছোঁ চাবৰে আমি পেট্ৰল পাম্পত ৰখিছিলোঁ এইখিনিত পেট্ৰল পাম্প এটা আছে তো সেই পেট্ৰল পাম্পটোত ৰখিছিলোঁ সেইটো আমি ওলাই আমাক দেখা পাইছি তাই কেনেকৈ মাতি কিনে আমাক মানে হেৰি কৰিলে আৰু তো চাৰিগাঁৱলৈকে লগ পাম এইফালে এয়া গাড়ী দুখন আহিছে ৰ'ব বাই বাই মানুহখিনি সঁচাকৈ একদম মৰমীয়াল বাই বাই আৰু এখন ক'ত আমি কি এফালে যাব লাগিব নেকি এনেকৈ মাই চলো তো গাইছ বৰ্তমান আছোঁ মই দেৱপ্ৰয়াগত আৰু এইফালে চাব পাৰে এইফালৰ পৰা আহিছে ভগীৰথী আৰু সেইফালৰ পৰা আহিছে অলকনন্দা আৰু এইখিনি মাজৰ পৰা বৈ গৈছে গংগা চাব পাৰে তো তলত আজি নাযাওঁ বাৰু তলত পিছত যাম আমি এই তাৰ পৰা তাতে গা ধুম চাগে আজি নহয় পিছত মানে আহাৰ দিনাখন না কি ক আহাৰ দিন গা ধুবি না আৰু আগত লেণ্ডশ্লাইড হৈছিল ন ফাঁচি গৈছা নেকি মই জেচিবি খনত তলত দি গুচি আহিছোঁ মই হালদালে চাইড দি দিছে পুলিচ এটা থিয়া আছিল পুলিচটো চাই দিছে কি কালাৰ চাই এটা অলকনন্দা এটা ভগীৰথী কি কালাৰ চাব লাগে কি এটা গংগা এইটো গংগা এই মেইনটো এই টাৰ্ণিংটো যি লৈছে ইয়াৰ পৰা এইখিনি গংগা এফালৰ পৰা ভগীৰথী আছে আৰু এফালৰ পৰা অলকনন্দা তিনিও বৈনাক নেকি ন তিনিও বৈনাক চাগে যাওঁ আগক লাগি তো মানা নাই এপানৰ পৰা ইয়াৰ আহি আছে না সেইটো বৈনাক তাকেতো এইখিনিৰ পৰা এটা চাইড হৈ যায় আৰু এইটো চাইড এইটো যিটো মানে বেলেগ কালাৰ হৈছে সেইটো অলকনন্দাৰ পানী তো চলো তো গাইছ ইয়াৰ মাজতে আপোনালোকে এটা মটিভেশ্যন চাব নেকি এটা মটিভেশ্যন এটা দিওঁ মই এই খুৰাটো চাব পাৰে ইমান বয়সীয়াল এই চাইকেল লৈ আহিছে চাব পাৰে এই চাইকেল লৈ আহিছে এইবিলাক আগত চাইকেল আছে তো আপোনালোক कहाँ से आए हो हम महाराष्ट्र कोल्हापुर से लेकिन हम साइकिल शुरू किया था आज हरिद्वार से कितना बजे हम 6 लोग हैं सुबह कितने बजे शुरू किया 6:30 बजे निकले थे अच्छा हरिद्वार से आप लोगों से सबसे सीनियर कौन है सीनियर मैं हूँ आप ही हो 55 साल का हूँ कितना साल से एक साथ आप लोग 7 साल से एक साथ ये लंबी ट्रिप 7 साल से चल रही है हमारे हर साल एक निकालते हैं और ये जो यात्रा का प्लानिंग कब किया आप लोग
रनिंग 2 महीने पहले किया है। अरे यार रिजर्वेशन करके 2 महीने हमने सब साइकिल ट्रेन से पार्सल करके हरिद्वार तक लाए और वहाँ से अभी शुरुआत की है, ऐसी की हमने। এইবিলাক চাব পাৰে গাইজ। হৰ হৰ মহাদেৱ। তো গাইজ 55 বছৰীয়া বৃদ্ধ বৰ্তমান চাইকেল ৰাইড কৰি আছে। এয়া তেওঁলোকৰ 7 বছৰ হ'ব। এই 7 বছৰ হ'ল বৰ্তমান, মানে 7 বছৰ তেওঁলোকে মানালী, লেহ, লাডাখ, কাশ্মীৰ চব গৈছে, চবখিনি গৈছে। আৰু তেওঁলোকে মোৰ চাইকেলখন দেখি চক খাইছে, কৈছে কিবা বিখ্যাত চাইকেলখন। চালা যাৰ চলি পলি গাইছ চাইকেল লৈ ঘূৰিব লাগে সেইখিনি সময়ত নাই। হৰ হৰ মহাদেৱ। তো মইতো বৰ্তমান এতিয়া হেৰিতে বহি আছোঁ দেপুৰ আগত। আৰু এফালে মানুহ মাহা যি দেখছি, এই মানুহ মাহা এই হেৰি পাইছে, কৰ্ণাটকৰ পাইছে কিজানি। আৰু কিবা কৈ থাকে দেখোন, কিবা আকৌ বুজি নাপাওঁ। মানে বহিত আজি কিজানি বেংগলৰ ইল্লা আৰু এটাই ঘৈণাকো ফটো উঠিছি, মোবাইলটো এইকেইটা মুখত লগাই থৈ দিছে একেলগে। কিবা ফটো মাৰিছে এইটো সিহে জানে। আৰু মই আকৌ ধৰিব দিলোঁ, মই ভিডিঅ' মাৰিছোঁ, যি বকিছে এইকেইটা কাষত বুক পাই দিছে, পিল্লে এইগিলা বুক পাই দিছে। মই একো বুজি পোৱা নাই। ভিডিঅ'টো ক্লিপটো ডিলিট কৰি দিছোঁ গাইছ। এইটো চাব পাৰে, এতিয়া গেল দেই। আৰু এই দুটা হাতী বহি গৈছিল, হাঁহিত থৰ মৰি গৈছে দুখনৰ কথা শুনি। Just get by in life before we die. I only live a single time, no chances to revive. তো এফালে মই সৰু চাই এটাত বটল লৈ কিনে পানী উঠাব আহিছোঁ। এইটো চাব পাৰে, বেলেগৰ তলত আহি আছোঁ মই। তো পানী ইয়াৰ পৰাই উঠি লৈ যাওঁ, আৰু যদি পাৰোঁ, যদি বাবাই হেৰি কৰে তাতে কেদাৰনাথ মন্দিৰত ঢালিম। তো বঢ়িয়াকৈ পানীটো লহৰু বটলৰ পৰা। তো গাইছ বৰ্তমান বাজিল 3:54, এতিয়া 4টাই বাজে। আৰু এতিয়া ভাত খাওঁ, এইফালে বঢ়িয়াকৈ খানা আহি গৈছে। আৰু এইফালে আমাৰ দেউতাৰে খোৱা হ'লেই। মই গৈছোঁ তলত, এইফালে তলত গৈছিলোঁ মই কিবা হেৰি নিবা, তো পানী নিবা গৈছিলোঁ মই। চ' এইফালে বঢ়িয়াকৈ আৰু হৈ গ'ল। এতিয়া ভাতটো খাই লওঁ, ভাতটো খাই কিনে ইয়াৰ পৰা কলেজ যাওঁ সোনকালে। তো গাইছ আজি আমি ইয়াত থাকিম, কাৰণ কিবা মানে মনোজ ভাইৰে আমাৰ অলপমান জ্বৰ উঠা হৈ গৈছে। তো সেইকাৰণে আজি ইয়াতে থাকিব লগা হৈ গ'ল। এতিয়া আমাৰ চাইকেল আছে, তো থাৰ চাওক। আৰু যদি গধূলি আৰতি হয়, গধূলি আৰতি চাম মই। আজি ইয়াতে থাকিম দেৱপ্ৰয়াগত। তো এতিয়া অলপ ৰেষ্ট লওঁ, যিহেতু ইমান ওখ জাগাত উঠি আছোঁ না। তো আজি যিহেতু ইয়াতে সমাপ্ত কৰোঁ। কালি লগ পাম আৰু হৰ হৰ মহাদেৱ।